সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰতো বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। সমান্তৰালকৈ লখিমপুৰ জিলা বগলীজান আদৰ্শ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা গছপুলি বিতৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ সঞ্চালক কেশৱ বৰঠাকুৰে। ইয়াৰ পাছতে পথৰ দাঁতিত গছপুলি ৰোপণ কৰে বগলীজান আদৰ্শ জাতীয় বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। আজি 5 জুন, আজি আমাৰ বগলীজান আদৰ্শ জাতীয় বিদ্যালয়ত আমি আজি 5 জুন উৎসৱ পালন কৰিছোঁ। আজি আমি পুৱা 7টা বজাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোক আহিলে আৰু ইতিমধ্যে আমি আজি বিদ্যালয়ৰ কাষত থকা যিটো আপোনাৰ পথ, তাত আমি প্ৰায় 20 জোপা বকুল গছ ৰোৱা হৈছে। গছ নাথাকিলে এই পৃথিৱীত কোনো জীয়াই থাকিব নোৱাৰে। গতিকে গছ আমি সকলোৱে ভাল পাব লাগিব, গছ ৰুব লাগিব। গছে আমাক অক্সিজেন দিয়ে। আমি আকৌ যিবিলাক ধৰি লওঁ আমি আমাৰ উশাহখিনি এৰি দিওঁ, মানে কাৰ্বনখিনি এৰি দিওঁ, সেইখিনি আকৌ গছে ধুই পেলাই খাদ্য প্ৰস্তুত কৰে। গতিকে গছ নাথাকিলে কোনো পৃথিৱীত জীয়াই থাকিব নোৱাৰে। আমি ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ, আমি প্ৰথমান শ্ৰেণীৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে আমি তেওঁলোকক বাৰ্তা দিছোঁ। গতিকে আজি আমি এই 5 জুনটো আমি আজি সফল হৈছে বুলি আমি ভাবিছোঁ। আজি 5 জুন, তো আমিও আমাৰ বিদ্যালয়ত আজি 5 জুন উপলক্ষে গছপুলি ৰুইছোঁ, বকুল গছপুলিটো ৰুইছোঁ। গছ অবিহনে মানুহ বা প্ৰাণী কোনোৱে জীয়াই থাকিব নোৱাৰে। গছে কাৰণে আমাক অক্সিজেন দিছে আৰু গছৰ পৰা আমি ফল মূল পাইছোঁ। গছ পুলিৰ কাৰণে আমি সকলো প্ৰাণী জগতত চবেই জীয়াই আছোঁ। প্ৰাণী আৰু গছ দুটাৰ ওপৰত নিৰ্ভৰশীল, কাৰণ গছে আমাক অক্সিজেন দিয়ে আৰু আমি গছক কাৰ্বন ডাই অক্সাইড দিওঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।